হয় জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীয়ে নিখংসভাৱে 28 গৰাকী পৰ্যটকক হত্যা কৰা ঘটনাৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ অব্যাহত আছে। শিৱসাগৰতো ব্যতিক্ৰম হোৱা নাই। শিৱসাগৰতো একাংশ ৰাইজে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দলমুখ চাৰিআলিত। মই দেখুৱাইছো এয়া শিৱসাগৰত এয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাইছো এয়া হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰক, সন্ত্ৰাসবাদ নিপাত যাওক, পাকিস্তান মুৰ্দাবাদ এই ধৰণৰ শ্লোগান দি উত্তাল কৰিছে পৰিৱেশ। মই দেখুৱাইছো এয়া শিৱসাগৰৰ একাংশ ৰাইজে এনেধৰণে সাব্যস্ত কৰিছে প্ৰতিবাদ। মই এয়া পাকিস্তান মুৰ্দাবাদ শ্লোগান দিয়াৰ পৰিলক্ষিত হৈছে। এয়া হৈছে শিৱসাগৰৰ দলমুখ চাৰিআলিৰ পৰিৱেশ। মই ভাষ্য ল'ম। দাদা অকণমান আগলৈ আহিব। আসলে কালি যিটো ঘটনা সংঘটিত হ'ল সঁচাকে ই এক বহুত নিৰ্যকৰ এই ঘটনা। আমি আমাৰ এই মঞ্চৰ পৰা ধিক্কাৰ দিছো। আৰু এটা কথা হ'ল ভাৰতবৰ্ষত যি আমি ধৰ্ম নিৰপেক্ষৰ কথা কওঁ, আচলতে আমাৰ একো ধৰ্ম নিৰপেক্ষ আমাৰ ইয়াত পৰিছবি দেখা নাই। হিন্দুসকলক অপেনলি তেওঁলোকে মাৰ্ডাৰ কৰিছে। সন্ত্ৰাসবাদতো কোনো ধৰ্ম নায়েই, কিন্তু আচলতে ইমান এটা নিৰ্লজ্জকৰ পৰিস্থিতি সৃষ্টি কৰিলে। তেওঁলোকে হিন্দু বাছি হিন্দু তুম হিন্দু হো সেই বুলি তেওঁলোকক বাছি পেলাই গুলিয়াইছে। আৰু সকলো মাধৱ ধৰ্মৰ যি আমি কথা কওঁ সম্পূৰ্ণ ইয়াত ধ্বংসৰ দিশে গৈছে। আৰু আমি এই মঞ্চৰ পৰা পাকিস্তান মুৰ্দাবাদ দিছোঁ আৰু তেওঁলোকক এই মঞ্চৰ পৰা সকীয়াই দিছোঁ ভৱিষ্যতে যাতে হিন্দুৰ ওপৰত তেওঁলোকে আক্ৰমণ নকৰে। কিন্তু আজি যি আমি এই মঞ্চৰ পৰা যি আমি সাহসেৰে আজি মুৰ্দাবাদ দিছোঁ, ভৱিষ্যতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আমিও এই ধৰণে ৰৈ নাছো। আচলতে নিৰাপত্তাৰ দিশটো ফুপুলা আচলতে হৈছে, নোহোৱা নহয়। কিন্তু আচলতে কথা হ'ল আমাৰ ভাৰতৰ যিটো নিৰাপত্তা ব্যৱস্থা তাতকৈ তেওঁলোকে বেছিকৈ চিন্তা কৰি পেলাই যিবোৰ ছিদ্ৰ আছে সেই ছিদ্ৰৰ মাধ্যমত তেওঁলোকে সোমাই পেলাই আজি এই নৰসংহাৰ কৰিছে। এই ভাৰত চৰকাৰকো আমি ইয়াৰ পৰা কৈছোঁ যে তেওঁলোকে ভৱিষ্যতে ভাৰতৰ নাগৰিকসকলক নিৰাপত্তা দিয়ক, বিশেষকৈ হিন্দু নাগৰিকসকলক নিৰাপত্তা দিয়ক। আৰু ভৱিষ্যতে যাতে তেওঁলোকে এই ধৰণৰ এনেকুৱা কাম নকৰে, নহ'লে গোটেই দেশ জ্বলিব। মই দেখুৱাইছো। দাদা কি ক'ব? আমাৰ যে হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে এইটো বন্ধ হ'ব লাগে। আৰু আমি অনাগত দিনতো যে ইয়াৰ বিৰুদ্ধে আমি যুঁজি থাকিম। আৰু চৰকাৰকো আমি অনুৰোধ জনাইছোঁ ইয়াৰ ওপৰত মানে কঠোৰ পৰা কঠোৰ শাস্তি মানে ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আচলতে সন্ত্ৰাসবাদীয়ে এয়াই প্ৰথম নহয়, আৰু বহু বিভিন্ন সময়ত পূৰ্বতেও কৰিছে। এই সন্ত্ৰাসবাদ কি ক'ব? মই ভাৰত চৰকাৰক প্ৰধানমন্ত্ৰীক মই এইটো আহ্বান জনাওঁ যে হিন্দু গোটেই যিমান আমাৰ জাতি জনগোষ্ঠী আছে চবক ভালকে তেওঁলোকে নিৰাপত্তা এটা দিব লাগে। প্ৰথম কথা এইটো হ'ল তেওঁলোকে যিটো এমেণ্ডত যিবিলাক খৰচ কৰিছে সেইবিলাক নিৰাপত্তাত খৰচ কৰিব লাগে। মই এইটো প্ৰথমত ভাৰত চৰকাৰ জনাওঁ। আৰু মই এইটো আতংকবাদীক এই কথাটো ক'বলৈ বিচাৰিছোঁ, আতংকবাদীটো কাৰো ধৰ্মৰ নহয়, সেইটো মই কাৰোবাক ত্যাগ কৰিব নাযাওঁ। মই এইটো কওঁ এই আতংকবাদী এই কেছটো যদি নৰখে পিছত দেশত এটা বেয়া সৃষ্টিলৈ যাব। সেইটো লৈ মই ভাৰত চৰকাৰক আহ্বান জনাওঁ যে এইটো ধ্যান দিয়ে। সন্ত্ৰাসবাদ সম্পূৰ্ণ যাতে নিৰ্মূল কৰে, সন্ত্ৰাসবাদ মষিমূৰ কৰে। সন্ত্ৰাসবাদী যি সংগঠনেই নহওক, পাকিস্তানৰ পৰাই চলক বা আন দেশৰ পৰাই সন্ত্ৰাসবাদী চলক, যিয়ে নহওক মুঠতে সন্ত্ৰাসবাদক সম্পূৰ্ণ যাতে নিৰ্মূল কৰে চৰকাৰে পদক্ষেপ লয়। আৰু ভাৰতীয় নাগৰিকৰ ওপৰত ভাৰতৰ ভূমিত ভাৰতৰ ভূমিত থকা পৰ্যটকক যিধৰণে নিখংস হত্যালীলা চলালে, নৰসংহাৰ চলালে, এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে যাতে কঠোৰতকৈ কঠোৰ পদক্ষেপ লয় তাৰ বাবে দাবী জনাইছে বিভিন্ন দল সংগঠন তথা ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।